তো গাইজ কিবা এটা গাঁও পাইছোঁ আৰু আমাৰ সেইখন বাইকত পেট্ৰল শেষ। এইফালেদি ৰাস্তাৰ অৱস্থা চাওক, এতিয়া লেণ্ডশ্লাইড হৈছিল চাগে। চাওক ৰাস্তা নাই ইয়াতে। এইটো এটা সৰু গাঁও, এইটো কি বনাই থৈছে বা, ঘৰো নহয়, টিন অকল। আৰু তো গাইছ ইয়াতে ধুনীয়াকৈ পানী চানী অলপ খাই লৈছোঁ আৰু ইয়াতে ন গল চল পুৰা শুকাই গৈছে, মাত নোলায়ে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম অৰুণাচল ৰুইন। বৰ্তমান ইয়াতে আছোঁ আমি। ৰাতি আমি ইয়াতে আছিলোঁ। এইটো কোনো হোটেল নহয় বা হোমষ্টে নহয়, এইটো চৰকাৰী কিবা হেৰি হয়, কেম্প হয়। অলপ পইচা লৈছে কিন্তু হ'লেও ঠিকে আছিল, একদম গুড। আজি য'ত আমি আছিলোঁ এইটো মানে টাউনৰ পৰা প্ৰায় 5 কিলোমিটাৰমান ভিতৰত, আৰু আহোঁতে এনে জংঘলীয়া ৰাস্তা গাইজ, কি ক'ম। যাওঁতে বাৰু দেখাম দিয়ক, কালি ৰাতি আছিল সেইকাৰণে দেখাব পৰা নাই। ৰুইন টাউনত আহি বহুত টাইম ৰুম বিচাৰিছিলোঁ কিন্তু তাতে ৰুম পোৱা নাছিলোঁ, কিন্তু এজন মানুহে আহি আমাক কৈছে যে মোৰ পিছে পিছে আহক, তাতে ৰুম আছে। কিন্তু আহাৰ পিছত এনে লাগছিল জিন্দা থাকোঁ নে নাই, বাপৰে বাপ, যি ৰাস্তা, যি জংঘল। মই ভাবছোঁ ৰাতি শেষ, মানে গোটেইকেইটাই ভাবছে যে আজি শেষ দে আৰু জিন্দা নাথাকোঁ, কিন্তু এনেকুৱা একো নাছিল। ৰাতিটো ধুনীয়াকৈ কাটিল। এতিয়া বৰ্তমান সময় হৈ আছে প্ৰায় 6টামান বাজিল, সিহঁতে শুয়ে আছে, মই উঠছোঁ। এতিয়া আপোনালোকক দেখাম এটা ভিউ, চাব নেকি? এই চাওক, এইটো পাহাৰ, সেইটো পাহাৰ, সেইটো পাহাৰ, ইফালে পাহাৰ। আজি আমি ডাইৰেক্ট পাহাৰৰ ওপৰ ফালে যাম আৰু ওপৰ ফালে যাম, কাৰণ এতিয়া আৰু সমতল ৰাস্তা নাই, ডাইৰেক্ট ওপৰ ফালে যাব লাগিব। এই গোটেইখিনি চাগে এটা পাহাৰে, কিন্তু এইখিনিত চাইছে না নাই, এনেকে গৈছে, একদম ওপৰ ফালে গৈয়ে আছে। এইটো মানে ৰাস্তাই নেকি, সেইফালেদি যাব লাগিব নেকি। আৰু গাইজ বাহিৰত পুৰা ঠাণ্ডা, কাপোৰ চাপোৰ মাৰি অহা নাই, ঠাণ্ডা মোৰো লাগি আছে, অলপ বেছিয়ে লাগি আছে। আৰু অৰুণাচলত জানেই কিমান ঠাণ্ডা। ধুনীয়াকৈ ভিতৰত যাওঁ, অলপ টাইম ৰেষ্ট লওঁ, তাৰপিছত কাপোৰ চাপোৰ মাৰি পুৰা ওলাই দিম। আজিৰ আমাৰ ডেষ্টিনেশ্যন হৈছে ডাইৰেক্ট আনিনি, য'ত আমি যাব আহিছোঁ তাতে যাম। ইয়াৰ পৰা প্ৰায় 240 কিলোমিটাৰমান আছে। আৰু এইফালে আছে আমাৰ বাইক দুটাই আমাক একো প্ৰব্লেম দিয়া নাই, কিন্তু অলপ চেইন লিউক কৰিব লাগিব, এইটোতো সেইটোতো। ধুনীয়াকৈ পাহাৰৰ পৰা নামি চামি লৈ তাৰপিছত যাওঁতে চেইন লিউক কৰি ল'ম। ধুনীয়াকৈ ভিতৰত গৈ কিনে কাপোৰ চাপোৰ মাৰি ওলাই দিওঁ। আৰু ইয়াতে গাইজ খোৱা বস্তু পোৱা নাযায়, খোৱা বস্তু খাব হ'লে সেই ইফালে পাহাৰৰ ওপৰ ফালে 3-4 কিলোমিটাৰমান যাব লাগিব। ৰাতি তাৰে পৰা আনিছিলোঁ, এতিয়াতো ইয়াতে আৰু খাব নোৱাৰি, ৰাতিপুৱা আৰু খোৱা নহয় আমাৰ। ক'ৰবাত ৰাস্তাত খোৱা বস্তু চস্তু পালে ধুনীয়াকৈ খাই ল'ম দিয়ক। এতিয়া ধুনীয়াকৈ ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ ক'ত যাওঁ, কি কৰোঁ। এতিয়া প্ৰায় 8টামান বাজিল আৰু জেকেট মাৰি অলপ ওলাই দিছোঁ। তাতে যাম, অলপ চাহ আনিব যাম। মিণ্টু দাই আহি আছে। আৰু তলফালে চাইছে না নাই, হাফ পেণ্ট আৰু জোতা মোৰ নহয়, বেতালদাৰ। আৰু এইফালে চাইছে না নাই, ৰ'দ অলপ ওলাইছে, কিন্তু বিৰাট ঠাণ্ডা গাইছ। আৰু গাইছ এতিয়া যিটো ভিউ আহি আছে চাওক না, কি ধুনীয়া। হোষ্টেলৰ পৰা ওলাইয়ে ডাইৰেক্ট জংঘাল, আফ্ৰিকান জংঘাল চাওকচোন। এইগিলা জাগা না গাইছ। আৰু এইটো হৈছে ৰাস্তা, ডাইৰেক্ট আগলৈকে আছে, একদম গৈয়ে থাকে জংঘলৰ মাজেদি। এতিয়া ঘৰ চৰ একো নাই ইয়াতে। এইফালেদি ডাইৰেক্ট গৈয়ে আছোঁ জংঘলৰ মাজেৰে, কিন্তু ইয়াতে ঘৰ চৰ একো নাই। সেই আগত এটা দোকান আছে, সেই ইয়াতে কেইটামান ঘৰ আছে, কিন্তু মানুহ চানুহ নাই। ৰাতি থাকি ইয়াতে কেনে লাগছে? বেয়া লগা নাই? ভয় লগা নাই? ই যি জংঘলৰ মাজত মোক লৈ আহিছে 2 কিলোমিটাৰমান আহিলোৱে, কিন্তু চাহৰ দোকান পোৱাই নাই। এইটোৰ পৰা ৰাতি খানা লৈছিলোঁ, কিন্তু এতিয়া বন্ধ হৈ আছে, উঠাই নাই। প্ৰায় 8টামান বাজিলে, কিন্তু খবৰে নাই। দোকান চোকান বন্ধ কৰি পুৰা টোপনি মাৰি আছে। আৰু এইটো হৈছে পাহাৰ, একদম পাহাৰৰ তলত আহিছোঁ বৰ্তমান আমি। ক'ত যায়? ৰিটাৰ্ণ অলপ আগত যাই চাওঁ পাওঁনে নাই, নাপালে আৰু ডাইৰেক্ট ৰিটাৰ্ণ মাৰি দিম। আৰু অলপ টাইম অহাৰ পিছত ইয়াতে এটা চাহৰ দোকান পাইছোঁ, কিন্তু চাহৰ দোকানৰ আগত যিটো ভিউ গাইছ চাওক না, নাজাৰা গাইছ, নাজাৰা। আৰু গাইছ অৰুণাচলত মই এইটো গাড়ী বিৰাট দেখা পালোঁ, অকল চমু এইটো চাগে চমুৱে হ'ব। এইটো গাড়ী মই বিৰাট দেখা পাইছোঁ অৰুণাচলত, ৰাস্তাত মাথো এইটোৱে চলি আছে। কাৰণ গাইছ গাড়ীবিলাক পাহাৰৰ ওপৰত যাব লাগে না, এইগিলা গাড়ী আৰু পাহাৰ চাহাৰত বিৰাট ভাল, সেইকাৰণে এইগিলাই লয় মানুহে, মানে ভাড়া মাৰিবলৈ লৈছে। এনেতো মানুহে ল'লে বেলেগ গাড়ী ক্ৰেটা সেইগিলা লয়। এতিয়ালৈকে আমাৰ আজিৰ ৰাইড ষ্টাৰ্টে কৰা নাই, কিন্তু যি পাহাৰ দেখা ষ্টাৰ্ট কৰিছোঁ গাইছ আৰু পাহাৰৰ ওপৰত গৈ কি যে হ'ব আজি, ডাইৰেক্ট হাংগা দিম তো ধুনীয়াকৈ ইয়াৰ পৰা চাহ লৈ খাই কিনে ডাইৰেক্ট ওলাই আছোঁ, লগ পাম তেতিয়া। তো গাইছ ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া ওলাই দিলোঁ। বেতালদা এতিয়া আজি কিমানলৈকে যাম? আজি আনিনি যাই পাম না? ঠিকে আছে। আৰু আজি তো পাহাৰ পাহাৰ, ঠিকে আছে, আহক। ইফালে মোৰ হেলমেটটো চাইছে না নাই, কালি পৰি কিনে ভাঙি গৈছিল, তেনেকৈ আছে। এইটো ঠিক কৰিব লাগিব, কিবাকে মিলাই ল'ব লাগিব, নহ'লে যি হাৱা গাইছ, ঠাণ্ডা হাৱা,
এইগিলা সোমালে ডাইৰেক্ট জ্বৰ আহি যাব মোৰ কিবাকে মিলাই লৈছো ইয়াৰ ভিতৰত যদি হাৱা সোমাই ন আজি ডাইৰেক্ট মাৰ্ডাৰ হৈ যাব আৰু এইফালে চাইছে না নাই পাহাৰ সেই পাহাৰৰ ওপৰলৈকে যাব লাগিব আৰু পিছফালেও আনিনি মানে ডাইৰেক্ট পাহাৰৰ পিছফালে আছে আৰু এই ওপৰত একদম ওপৰত তো এতিয়া ধুনীয়াকে ইয়াৰ পৰা ওলাই যাওঁ গোটেই ৰেডি তো গাইছ ইয়াৰে পৰা ধুনীয়াকে ওলাই দিলো যি আবৰা ঠাই এই গাইছ হা ইয়াতে যে জিন্দা আছিলো কালি ৰাতি সেই বহুত বেছি তো এতিয়া ধুনীয়াকে ওলাই যাওঁ তো গাইছ আহি ইয়াতে অলপ ৰখিছো আৰু ইয়াৰ পৰা তলফালে চাওক সেই এইগিলা চব নদী পাহাৰৰ তলত বাকী পাহাৰৰ তলত নদী নাতকে ওপৰত থাকে ওপৰ ঠিক আছে ঝৰ্ণাৰ পানীবিলাক সেই তাতে যায় ন তলতে যাব পানী হতে এতিয়া নহ'লে সেইটো নদী নহয় নেকি নদী নহয় সেইটো কি বুলি কয় জানা এইটো কি ডুং সেইটোৱে জান ঠিকে আছে ক'ত যা হা আমি তলৰ পৰা ওপৰত আহিলো আৰু তই তলত গৈ আছা কি আমি থিয় হৈছো আৰু ইয়াৰে পৰা সেই পাহাৰ দেখা পাইছে সেই তাত যাব লাগিব খোজকাঢ়িয়ে যাওঁ নেকি হা এই বেছি দূৰ নাই 200 কিলোমিটাৰমান আছে যাব পাৰিলে ভালে আছিল খোজকাঢ়ি তো গাইছ আহি ইয়াতে অলপ ৰখিছিলোঁ ইয়াতে অলপ খাব ৰখিছিলোঁ কিন্তু ইয়াতে অৰ্ডাৰ দিলে বোলে 1 ঘণ্টা সময় লাগিব 1 ঘণ্টা আমি ৰখিব নোৱাৰোঁ না তো ধুনীয়াকৈ আগত গৈ কেনে ক'ৰবাত খাম দিয়ক এতিয়া ইয়াৰ পৰা যাব লাগে আৰু পানী চানী কিবা কিবি লৈছোঁ সেইগিলা খাই গৈ থাকিম তো গাইছ এইফালে যি ৰ'দ দিছে কিন্তু কাম নাই ৰ'দৰ এই বাইকত উঠিলে যি ঠাণ্ডা লাগে গাইছ হা কাণ চানেদি গোটেই বতাহ সোমাই যায় না পুৰা ঠাণ্ডা লাগি যায় তো ধুনীয়াকৈ ইয়াৰ পৰা এতিয়া যাই থাকোঁ ওপৰত যাব লাগিব সেই ওপৰত ইয়াতকৈ বেছি আৰু সিফালে তো গাইছ পাহাৰৰ ওপৰত বহুত যাব লাগিব তেতিয়াহে আমি হোটেল পাম সেইকাৰণে ভাবছোঁ কি ইয়াতে অলপ কিবা কিবি খাই লওঁ আৰু এইফালে চাইছে না নাই বা গাইছ ইয়াতে টাইম লাগিলেও ইয়াতে খানা বনাব দিছোঁ কাৰণ পাহাৰৰ ওপৰত বহুত দূৰ গ'লেহে কিবা কেফে চেফে পাম বা খোৱা বস্তুৰ দোকান পাম তেতিয়ালৈকে আৰু ৰখিব নোৱাৰি না এতিয়াই সময় হৈ গৈছে প্ৰায় 12টামান বাজিল তো ধুনীয়াকৈ ইয়াতে অলপ খাই চাই লৈ তাৰপিছত একদম গৈয়ে থাকিম আৰু মোৰ পিছফালে ভিউটো চাইছে না নাই কি ধুনীয়া আৰু সেইটো যে পাহাৰ দেখা পাইছে সেইটো পাহাৰৰ পিছফালেই চীনত যাব পাৰিলেহে ভাল আছিল সেই তলত ঘৰকেইটা চাইছে না নাই ক'ত আমি ক'ত আছোঁ ইয়াতে পাহাৰত আৰু সেই ঘৰ চাওক ক'ত আৰু ইয়াৰ ওপৰত সেই পাহাৰ আছেই আৰু ক'তে এইফালেদি আৰু গাইছ সেই তলত নদীৰ নিচিনা সেইগিলা চাইছে না নাই এইগিলা মানে যেতিয়া পাহাৰৰ ওপৰত বৰফ চৰফ পৰে সেইগিলা বৰফ গলে না এতিয়া গৰম পৰিছে এতিয়া গলব সেইগিলাৰ পানী এইফালেদি গুচি যায় ক'ত যায় নাজানো খানা চানা আহি গ'ল এতিয়া খাই লওঁ ধুনীয়াকৈ খাই চাই ল'লোঁ এতিয়া আৰু 200 কিলোমিটাৰমান যাবই লাগিব আৰু সময় হৈছে প্ৰায় 1টামান বাজিল তো ধুনীয়াকৈ গৈ থাকিম ইয়াৰ পৰা চবেই ৰেডি ওলাই লৈছে গাইছ আহি বৰ্তমান এনেকুৱা ৰাস্তা পাইছে চাওক না কি ক্ষীণ ৰাস্তা আৰু এইফালে চাইছে না নাই বাউণ্ডাৰী চাউণ্ডাৰী একো নাই ইয়াৰ পৰা তলফালে যাওঁ চেছ লাহে লাহে ধুনীয়াকৈ ইয়াতে অলপ ৰখছোঁ আৰু এইফালে চাওক কি নাজাৰা ৰাতিপুৱা যে আপোনালোকক দেখাইছিলোঁ ওপৰ ফালে সেই তাতে আছোঁ বৰ্তমান আমি চাওক এইফালে নিয়ৰ চিয়ৰ গোটেই মানে মোৰ মূৰৰ ওপৰতে হাতেৰে ধৰবাই পাৰোঁ নেকি আৰু অলপ গ'লে আৰু মানে আছে সেই ইফালে যাব লাগিব আৰু লাগছে না ঠাণ্ডা লাগছে এইটো কি পিন্ধে এনেই আপোনাৰো ঠাণ্ডা লাগব পাৰে হয় মানুহ কিন্তু প্ৰজাতিটো বেলেগ ইয়াত নহয় হাতী কিয় আৰু গাইছ এইফালে যি দ ইয়াৰ পৰা যদি পৰি যাওঁ ডাইৰেক্ট ৰুইন যাই পাম য'ৰ পৰা আহিছো তাতে গৈ পাম এনেই যি ঠাণ্ডা লাগছে টুপি চুপি মই মাৰি আহিছো তলৰ পৰা আগত অলপ গৰম লাগছিল কিন্তু এতিয়া পুৰা অকে আৰু জেকেট চেকেট আৰু 3টামান আছে মোৰ বেগত সেইগিলা ওলাই ল'ম ওপৰত গৈ পুৰা মাৰিম তো ফাইনেলি আৰু এটা জেকেট মাৰি লৈছোঁ আৰু কথা এটা হ'ল যে আমাৰ বাইক দুটা আছে সেই বাইকত এটাতো মানে তেল নাই তেল শেষ এতিয়া খোজকাঢ়িয়ে যাওঁ না কি কৰোঁ উপায় নাই আৰু কি কৰিম মিলাও সোনকালে নহ'লে কিন্তু ডাইৰেক্ট জঁপিয়াই দিম ইয়াৰ পৰা ৰুইন আমাৰ মানে গাইছ এখন গাড়ীটো তেল নাই তো চাওঁ কিমান দূৰ যাব পাৰোঁ পাহাৰৰ ওপৰত সেইখিনিলৈকে উঠিব লাগিব তাৰপিছত অলপ ডাউন পাম তো চাওঁ ক'ত তেল পাওঁ ভৰাব লাগিব সোনকালে তো গাইছ আহি এনে ঠাই পাইছোঁ ন এবাৰ চাই লওক ধুনীয়াকৈ এই চাওক পাহাৰ আৰু এইফালে চাওক এইফালে চাইছে না নাই এইগিলা আবৰা কিমান ওপৰত আহিছোঁ চাওকচোন উঠি পাহাৰ শেষে হ'ল এইটো আছে লাষ্ট পাহাৰ তাৰপিছৰ পৰা তলফালে গুচি যাম আমি আকৌ তো গাইছ বৰ্তমান আমাৰ গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি দিয়া হৈছে কাৰণ গাড়ীত তেল নাই এতিয়া ডাউন পাইছোঁ ন অকল নিউট্ৰেল কৰি দিছে গৈয়ে আছে গাড়ী তলফালে আৰু ইফালৰ পৰা গাড়ী আহেই
ব্ৰেক মাৰিব লগা হৈছে আছে লাহে যাব এইফালেদি ৰাস্তাৰ অৱস্থা চাওক এতিয়া লেণ্ডশ্লাইড হৈছিল চাগে চাওক ৰাস্তা নাই ইয়াতে আৰু এইফালে যি দ দেখাব নোৱাৰি গাইছ লেণ্ডশ্লাইড হৈছিল এইফালেও চাওক কিমান ডাঙৰ ডাঙৰ বিল ষ্টাৰ্ট বন্ধ কৰি ডাইৰেক্ট নিউট্ৰেল কৰি দিছে গাড়ীখন ধুনীয়াকৈ তলফালে গৈ আছে ইয়াৰ তেল চেলৰ প্ৰব্লেম নাই কিন্তু তেলটো শেষ হ'লে গম পোৱা যাব এইটো হিল আৰু এইটো ৰাস্তা যাওক তো গাইছ আহি এইটো ঠাই পাইছোঁ এইটো ঠাইৰ নাম কি নাজানো হোটেল 65 এইটো মানে হোটেল আৰু এইফালে চাওক ট্ৰাক বাপৰে বাপ এইটো ট্ৰাক ইয়াতে আহিল কেনেকৈ আৰু আমাৰ নিপুদাই তেল বিচাৰি আছে ইয়াতে এইটো এটা সৰু গাঁও এইটো কি বনাই থৈছে বা ঘৰো নহয় টিন অকল আৰু সেই পাহাৰ ইয়াতে গাইছ মই অলপ টাইম বাইক চলালোঁ আৰু হাতৰ অৱস্থা চাওক বিৰাট ঠাণ্ডা হৈ গৈছে একদম ৰঙা পৰি গৈছে হাত আৰু বহুত দূৰ যাব লগা আছেই মানে আৰু আধা ঘণ্টা 45 মিনিটমান লাগব আনিনি টাউন তাৰপিছত ভিউ পইণ্টটো আৰু বেছি দূৰত আৰু এইটো ট্ৰাক এতিয়া তললৈ যাব তো গাইছ সেইটো ঘৰ চাওক ক'ত আৰু মই ভাবিছিলোঁ আনিনিলৈকে ইয়াৰ পৰা প্ৰায় আধা ঘণ্টামান সময় লাগিব কিন্তু নাই 7 ঘণ্টা 7 ঘণ্টা গাইছ 7 ঘণ্টা মানে প্ৰায় কিমান আছে 100-150 কিলোমিটাৰমান আৰু আছেই চাগে অলপ আগতে কেইটামান অসমৰ মানুহ লগ পাইছিলোঁ সিহঁতৰ পৰা অলপ কেছ পইচা লৈ লৈছোঁ কাৰণ আমাৰ লগত কেছো নাছিল এতিয়া গাড়ীটো তেল নাই চাওঁ কিমান দূৰ যাব পাৰি ইয়াৰ পৰা প্ৰায় আনিনি আছে আৰু 3-4 ঘণ্টামান লাগি যাব 7 ঘণ্টা নালাগে বাৰু তো গাইছ ইয়াতে ধুনীয়াকৈ পানী চানী অলপ খাই লৈছোঁ আৰু ইয়াতে ন গল চল পূৰা শুকাই গৈছে মাত নোলায়ে তো ধুনীয়াকৈ এতিয়া ডাইৰেক্ট আনিনিলৈকে গৈ থাকিম আৰু প্ৰায় বহুত দেৰি আছে যাই পাওঁতে যাওঁ তো গাইছ আধা ঘণ্টা অহাৰ পিছত এতিয়া এটা ঠাই পাইছোঁ নাজানো কি নাম বা আৰু ইমান ডাউন গাইছ ষ্টাৰ্ট বন্ধ কৰি নমাই দিওঁ গুচি আহে আৰু গাড়ীটোত তেল নাইয়ে এতিয়ালৈকে তেল পোৱাই নাই ক'ত যায় যে তেল পাম গেৰাণ্টি নাই তেল শেষ নহ'লেই হ'ল আৰু এইফালে চাইছানা নাই নাজাৰাটো এটাৰ পিছত এটা পাহাৰ অকল কৰে মোৰ ঠাণ্ডা বহুত ইয়াতে ঘৰৰ পৰা আনবা লাগে এইগিলা পুৰলে নহ'ব না এযোৰে আছিল মোৰ ওচৰত লৈ নাযাব কিন্তু হা বিৰাট ঠাণ্ডা ইয়াতে মই কি কৰিম নিদিওঁ মই তো গাইছ এতিয়া প্ৰায় 4টামান বাজিল আৰু এতিয়াই যি ঠাণ্ডা পৰিছে গাইছ কি কম আৰু পুৰা টুপি চুপি মাৰি লৈছোঁ আৰু কিছুমান বস্তু আছে বেগৰ ভিতৰত মোৰ সেইগিলাও মাৰি ল'ম ইয়াৰ পৰা আৰু 30-40 কিলোমিটাৰমান আছেই যাবা কিমান টাইম বা লাগে নাজানো আৰু তো ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিম এতিয়া আৰু এই আমাৰ গাড়ীত তেলে নাই বাকী চব ঠিকে আছে আৰু এই চা ট্ৰাক পুৰা লুট চুট দি কেনেকৈ উঠে গাইছ চাওকচোন ঠিকে আছে যা চাওক গাইছ ইয়াতে ষ্টাৰ্ট বন্ধ কৰি দিম মই আৰু গৈয়ে থাকব যা নিউট্ৰেল হয়ে নহয় কিয় হৈছে এই কৰি আহি আছোঁ আৰু উপায় নাই গাইছ যিহেতু তেল নাই আমাৰ এনেকেই যাব লাগব আৰু বাপৰে বাপ গাইছ এই ৰাস্তাৰ অৱস্থা চাওক ষ্টাৰ্ট দিবই লাগিব কেনে ৰাস্তা গাইছ চাওকচোন এইগিলা ট্ৰাক কেনেকৈ উঠে হা পুৰা অফ ৰোডিং কিং ৰাস্তা নাইয়ে এইগিলা চাগে লাহে লাহে বনাব কাৰণ কাম চলি আছে আগত তো ধুনীয়াকৈ বনালেই ভাল হ'ব আৰু সেইটো গাইছ থিয় হ'লে অলপ কমেই ঠাণ্ডা লাগে কিন্তু যেতিয়া বাইকত উঠো ন বিৰাট ঠাণ্ডা আৰু যিটো বতাহ এইটো আৰু বেছি এই টাৰ্ণিং চা গাইছ কেনে টাৰ্ণিং
তো গাইছ ইয়াৰ পৰা আৰু আনিনি আছে 139 তো যাব লাগে ওপৰ ফালে যাওক তো গাইছ কিবা এটা গাঁও পাইছোঁ আৰু আমাৰ সেইখন বাইকত পেট্ৰল শেষ তেলৰ ভৰসা এইখন দোকানতে আছিল কিন্তু এতিয়াও নাই চেচ দে আজি এতিয়া ঘূৰিও যাব নোৱাৰি থাকবাও নোৱাৰি এইচা কি লৈ ঘূৰি আছে মৰছো ফাইনেলি আমি তেল পাইছোঁ আমাৰ দুখন বাইকৰ এখন বাইকতো তেল নাই মানে কিবাকে গাইছ পইচা চইচা বেছি দি অলপ তেল লৈ লৈছোঁ 6 লিটাৰমান 3 লিটাৰ সোমাই ল'ম আৰু ইয়াৰ পৰা আনিনি আছে প্ৰায় 90 কিলোমিটাৰ আৰু ঢাল পাম মানে সেই ঢাল আছে ন তো ধুনীয়াকৈ যাই পাম ডাইৰেক্ট ৰুমত গৈ কিনে লগ পাই আছোঁ ইয়াতে ধুনীয়াকৈ তেল চেল ভৰাই লওঁ আৰু এটা দাদাই আমাক ধুনীয়াকৈ 6 লিটাৰ তেল দি দিছে 1000 টকা লৈছে হ'লেও উপায় নাই গাইছ 1000 বেছি লোৱা নাই 1500 দিব খুজিছিলোঁ সি নিজে কৈছে যে 1000 দিলেই হ'ব 1500 বেছি হৈ যায় মনৰ ভিতৰৰ পৰা থেংক ইউ হা আৰু চাওক নাই এই ঠাইত আজি থাকিব লাগিলে কেনে ভয়ানক ঠাই চাওকচোন ইফালেও পাহাৰ সিফালেও পাহাৰ আৰু এইফালে চাকু লৈ ঘূৰি থাকে বিৰাট ভয় লাগছিল আজি মোৰ হা বিৰাট ভয় লাগছিল তো ধুনীয়াকৈ ৰুমত গৈ লগ পাম তো গাইছ প্ৰায় 2 ঘণ্টামান অহাৰ পিছত এনেকুৱা এটা ঠাইত চাওক চাৰিওফালে অকল পাহাৰ ইফালেও পাহাৰ সিফালেও পাহাৰ এতিয়া অলপ ৰখিছোঁ কাৰণ ভাগৰ লাগি গৈছে হা 30 কিলোমিটাৰ তাৰে পৰাই আছিল তো ইয়াৰ পৰা আৰু 56 কিলোমিটাৰমান আছে ধুনীয়াকৈ যাম আৰু তাৰপিছত ডাইৰেক্ট শুই যাম আৰু এটা বাইক আমাৰ লগত এড হৈছে এইটো নতুনকৈ এইটো পিছফালৰটো তো আজি ভিডিঅ'ত মাথো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব আৰু এই জিন্দা থাকিলে ভিডিঅ' পাব কালি আৰু যদি নাথাকোঁ নাপায় বাই